আজি 2 সপ্তাহ ধৰি ৰাস্তাটো বন্ধ হৈ আছে, মানুহ চলিব নোৱাৰে। আগতে এবাৰ ফ্লাড হৈছে, এতিয়া ৰাস্তা গাড়ীবোৰৰ বন্ধ, মানুহৰ ঘৰত পানী আছে, ড্ৰেইন নাই। এইটো আসাম মালে ৰাস্তাটো আৰম্ভ কৰিছে কণ্ট্ৰাক্টৰে কাম কৰিবলৈ, কিন্তু কোনো কাম কৰা নাই। ৰাস্তাটো কাটি ড্ৰেইন চেইন কাটি মানুহৰ ঘৰত পানী সোমাই আছে, মানুহ চলিব নোৱাৰে, স্কুলত ছাত্ৰ যাব নোৱাৰে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গাড়ী বন্ধ হৈ থাকে, মানুহ ওলাব নোৱাৰে, মানুহ ঘৰত পানী। কোনো অহা নাই, কোনো না মন্ত্ৰী, কোনো মিনিষ্টাৰ, না কোনো কণ্ট্ৰাক্টৰ, গাড়ী বাড়ী একো নাই চাবলৈ আহি না, কোনো অহা নাই। কাৰ ঘৰত পানী সোমাইছে, কি হৈছে, কোনো একো কাম কৰা নাই। এনেই কণ্ট্ৰাক্টৰে কাটিং কৰিছে, কাটিং কৰি চাগে পইচা লৈ গ'ল, গাড়ী বাড়ী বন্ধ, ড্ৰেইন চেইন কাটিছে। আজি 3 মাহ কাম বন্ধ হৈ চাওক আপোনালোকে। কাটাৰ পিছত মাটি দিয়া নাই, ৰাস্তা ড্ৰেইনটো বনোৱা নাই। ষ্টুডেণ্ট যাব নোৱাৰে, এনেকুৱা বোকাত ষ্টুডেণ্ট যাব নোৱাৰে। ইমান গাড়ী ঘোৰা হৈ গ'ল। চৰকাৰ ঘুষ খাব আৰু ঘুষ খাব। দুটা ল'ৰা যে এক্সিডেণ্ট হৈছে, কোনো চৰকাৰ ৰিক্স লৈছে? চৰকাৰ ৰিক্স লৈছে? আগত ৰাস্তাৰ কামটো আৰম্ভ কৰিলে, কণ্ট্ৰাক্টৰটো আমি নাম নাজানো, সুধিলেও নকয় কোনে কাম পাইছে, কি কৰিছে। গাড়ী লগাইছে হঠাতে গাড়ী লগাই মাপ জোখৰ নাই, ৰাস্তা ড্ৰেইন দুইফালে কাটি দিছে। ৰাস্তা কাটি দিলে, কাটি দিয়াৰ পিছত হঠাতে গাড়ী বাড়ী চব উঠাই লৈ গ'ল, লেবাৰ লৈ গ'ল। ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত যেতিয়া ৰোজা মাহ আহিলে, অহাৰ পিছত কোনো লেবাৰ নাই। তাৰ পিছৰ পৰা আজি 3 মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন চলিছে, আজি 6 মাহ প্ৰায়। এই 6 মাহৰ পিছত কোনো লেবাৰ অহা নাই, কোনো ইঞ্জিনিয়াৰ অহা নাই, কোনো মানুহ অহা নাই। দুয়োফালে ৰাস্তাত মানুহৰ ঘৰত পানী, ৰাস্তা নাই, কাটি দিছে। কাটি দি কিছুমান ঠাইত ড্ৰেইনো চিষ্টেম কৰিছিল, কিন্তু এইবিলাক ক্লিয়াৰ কৰা নাই, না ক্লিয়াৰ কৰি কাটি থৈ গ'ল। তাৰ ফলতে আজি মানুহ চাওক, মানুহৰ ঘৰত এইবিলাক আপোনালোকে দেখাব টিভিত যে নেতাবিলাক, কোনো নেতাও অহা নাই, কোনো মন্ত্ৰী অহা নাই, কোনো ইঞ্জিনিয়াৰ অহা নাই, কোনো মানুহ অহা নাই। এতিয়া মানুহৰ দুৰৱস্থাত কোনে কি কৰিব? ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, আজি 2 মাহ। ফ্লাড হ'ল, আগৰ ফ্লাডটো এনেকুৱা, এতিয়াও কালি বৰষুণ হৈছে, আজি ঘৰে ঘৰে পানী। গতিকে ইহঁতে আমি অসম চৰকাৰক জনাওঁ যে এই ৰাস্তাৰ কাম কৰি দিয়ক, ড্ৰেইন চিষ্টেম কৰি দিয়ক, নহ'লে আমি ৰাস্তা বন্ধ কৰি দিম। আজিৰ পৰা ৰাস্তা বন্ধ কৰি দিম, কোনো চলিব নোৱাৰে ৰাস্তাত। মই বাঁহ লগাই বন্ধ কৰি দিম গোটেই ৰাস্তা। আজি আমি পথ অৱৰোধ কৰিছোঁ, জনাইছোঁ চৰকাৰক আমি জনাই দিলোঁ যে এই কালিৰ পৰা কাম আৰম্ভ হ'ব লাগিব আৰু ৰাস্তাটো ড্ৰেইনিং চিষ্টেমটো কৰি দিব লাগিব। পানী ওলাব লাগে, পানী কেনেকৈ ওলাব? দুইফালৰ পৰা পানী আহে, মানুহৰ ঘৰত পানী। চাওক ইয়াত আপুনি ফটো তোলক, মানুহৰ ঘৰে ঘৰে পানী, গোটেই 2 চাইডত। আজি এইটো উত্তৰ বিদ্যানগৰ বুলি কয়, ডাঙ্গৰীবাৰী পইণ্টৰ পৰা উত্তৰ বিদ্যানগৰত গোটেইখিনি যাব, আপুনি শিমুলতলা বুলি কয়। চব মানুহৰ ঘৰত পানী, মেইন ৰোড। এইটো হুজাই আমৰেন মেইন ৰোড। আৰু এইটো এতিয়া অসম মালা বুলি ডিক্লেয়াৰ কৰিছে। ডিক্লেয়াৰ কৰাৰ পিছত কণ্ট্ৰাক্টৰ আহিল, গাড়ী আহিল, কাম নকৰিল, কাটি পেলাই গ'লগৈ। লেবাৰ নাই, ইঞ্জিনিয়াৰ নাই, কাটিছে, একো ডেভেলপমেণ্ট কৰা নাই, একো ৰাস্তাও কৰা নাই, ড্ৰেইনো কৰা নাই। গতিকে আমাৰ ৰাস্তা পথ অৱৰোধ কৰিছোঁ আৰু সোনকালে ৰাস্তাটো ঠিক কৰি দিব লাগে, ড্ৰেইনিং চিষ্টেম কৰি দিব লাগে। নহ'লে কালি আমি গভৰ্ণমেণ্টক টাইম দিলোঁ, কালি 24 ঘণ্টাৰ ভিতৰত যদি লেবাৰ লাগি ঠিক নকৰে, আমি ৰাস্তা বন্ধ কৰি দিম টোটেলি।